Good morning everyone. মই স্কুলৰ কাৰণে ৰেডি হৈ আছোঁ। এইখিনিতে মই এটা কণ্ট্ৰডিক্টৰী টপিকৰ ওপৰত ডিছকাছ কৰিব ওলাইছোঁ। স্ক্ৰীনত দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। য়েছ, টপিকটো হৈছে লাক। এই যে মানুহে কৈছে লাকে ফেভাৰ নকৰিলে, আৰু নক'বনো কিয়? বহুদিনীয়া পৰিশ্ৰমৰ পাছত যেতিয়া কামখিনি সফল হৈ নুঠে, অবভিয়াছলি ক'বই। বাট আপোনালোকে কি ভাবে, মানুহবোৰে এই বাক্যশাৰী সঠিক জেগাত ব্যৱহাৰ কৰিছেনে নাই? মই কিন্তু লাকৰ ওপৰত একদমেই বিশ্বাস নকৰোঁ। আপুনি যদি ফুল ডেডিকেশ্যন আৰু হাৰ্ড ৱৰ্কেৰে পৰিশ্ৰম কৰি আছে, এদিন নহয় এদিন নিশ্চয় সফল হ'ব। কিন্তু এফালে যদি চাবলৈ যাওঁ, এটা দীৰ্ঘদিনীয়া পৰিশ্ৰমৰ পাছত যিদিনাখন আপুনি এই কামখিনি একমপ্লিছ কৰিবলৈ যায়, সেইদিনাখন আপোনাৰ বহুতখিনি বাধা বিঘিনি আহিব পাৰে। তেতিয়া আমি ক'ব পাৰোঁ যে লাকে ফেভাৰ নকৰিলে। কিন্তু এনেকুৱাও হয় যে মানুহে কিছুমান যে ভালকৈ প্ৰিপেয়াৰ নকৰাৰ পাছত যেতিয়া কামখিনি সফল নহয়, লাকক ব্লেম কৰি দিয়া হয়। কণ্ট্ৰডিকশ্যনটো আছে, নহয়নে? বাৰু, বহুত ছিৰিয়াছ হৈ গ'লোঁ। লেটছ কাম বেক টু মাই অভাৰ এক্টিং ভিডিঅ'। জনাবচোন মোক কেনেকুৱা লাগিছে।